ইমান বৰ লাৰু আপোনাৰ কিমান বনাইছে আৰু ইয়াত কিমান মানুহ মানে বিলাই দিছে ইয়াত 10 লাখ 11 লাখ লাৰু মানে বনাই ইয়াত মানে কেতেকী ফুল আৰু সত্ৰখনৰ যিটো আজি উৎসৱ এই উৎসৱৰ দিনা মানে কেতেকী ফুলটো মানে আপোনাৰ বিতৰণ কৰে গতিকে এই ফুলটো যদি কোনোবা ছিঙি লৈ যায় তেতিয়াহ'লে ফুলা কি হ'ব আমাৰ ইয়াত এটা লোকবিশ্বাস আছে। নমস্কাৰ সমূহ অসমবাসী এনডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু এতিয়া বাজিছে প্ৰায় 11:30 মই থাল মেলি দেখি গম পাইছে 7 লাখ মান 6 লাখ 5 লাখ এনেকুৱা টাইপৰ মানে লাৰু বনাই মানে ক'ত বনাই মানে অসমৰ আটাইতকৈ ডাঙৰ এটা উৎসৱ য'ত মানে লাৰু দেখিব আপোনাৰ দৰাচলৰ লাৰু এই নৰ্মেল লাৰু বনাই না ক'ৰবাত 1000 2000 3000 5000 আজি ভাবি চাওক মানে 5 লাখৰ কৰি ওপৰত হ'ব পাৰে লাৰু আপোনাৰ গতিকে শুনি আছিলোঁ যাই পোৱা নাই আজি ভাবিলোঁ যাম আৰু আপোনালোকক দেখাম আপোনালোকে নেক্সটবাৰ আহিব পাৰিব তো যাই আছোঁ একদম ক'ত যাই আছোঁ আপোনালোকে গম পাব তো একদম শেষলৈ চাওক প্লিজ চাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট বেলেগ কণ্টি পিয়ন কৰা বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড চালো তেল চেল অকণমান ভৰালোঁ বাপৰে বাপ তেলে বহুত লাগিব আপোনাৰ য'ত যাম মানে তো চাই থাকিব আপোনালোকে বলক বলক আৰু আপোনাৰ তোৰ ৰাস্তা দি আহিলোঁ আপোনাৰ ইমান মানে ৰাস্তা চিটি মানে সুধি আহিব লাগিছে গাড়ী এটা আছে আপোনাক কি ৰাস্তা দি আহিলোঁ এনেকুৱা আৰু আপোনাৰ সহজ একো নাই কিন্তু সহজ ৰাস্তা চাগে দিব আৰু গাড়ী থাকোঁ এতিয়া চাই থাকিব আপোনালোকে ভাল পাব আৰু ফাইনেলি আহি পালোঁ আৰু দাদাক লগ কৰি ভাল লাগিল আমাৰ ওচৰতে বোলে বন্ধু আছে বোলে দাদা দাদা সেই এইখন পৰাপতা সত্ৰত বহুত মানে কেইলাখমান লাৰু মানে বনায় মই শুনি আছিলোঁ আগৰ পৰা 5 লাখ হ'ব না তো যাই আছোঁ দেখাম আপোনালোক সকলোখিনি পৰিৱেশ চাই থাকিব আৰু চেণ্ডেল ইয়াত থৈ দিলোঁ মানে চুৰ হয় বোলে ন ভাই ভিতৰে বোলে চুৰ হয় না নহয় না থাকোঁ আৰু থৈ দিলোঁ এনেকৈ ভাই তাত ঠিক আছে এতিয়া মানে যাই আছোঁ এনেকৈ আপোনাৰ আৰু আহি পোৱাতে আপোনাৰ 12:30 1মান বাজিল ইমান দূৰৰ পৰা আহিছোঁ মানে এনেকুৱা ভিতৰৰ এটা অঞ্চলত মই আহি পোৱা নাছিলোঁ মানে শুনি আছিলোঁ কিন্তু আজি আহিলোঁ আৰু ফ্ৰেণ্ডছ মানে মই জাষ্ট আহি পালোঁ আপোনাৰ প্ৰায় 12:30 বাজি গ'ল কিন্তু আপোনাৰ টেনশ্যন ল'ব নালাগে কাৰণ এতিয়া 50% মানুহ আহি সকলোখিনি গুচি গ'ল কিন্তু মই এতিয়া আহি পালোঁ কাৰণ এই সত্ৰখনত আপোনাৰ ৰাতিৰ ভগলৈ চলি থাকে আপোনাৰ সকলোখিনি প্ৰগ্ৰেম যেতিয়া আহিলে আপোনালোকে ইয়াত মানে সেৱা কৰিব পাৰিব আৰু এইফালে আহি পালোঁ ফাইনেলি মেইন জেগাখিনি দাদাক লগ পালোঁ আৰু এনেকৈ দাদাজন লগ পালোঁ শুৱালকুছিৰে আৰু শুৱালকুছি বুলি নহয় অসমৰ মানে প্ৰায় সকলো ঠাইৰ পৰা ইয়াত আহে কাৰণ এই সত্ৰখনে ইয়াত মানে লৈ আহে টানি টানি আপোনাৰ কাৰণ ইয়াৰ এটা মহত্ব আছে যিটো মহত্ব আপোনাৰ লাৰু দিয়া এই অসমৰ মানে ক'তো মানে দেখা নাই কিন্তু ইয়াত মানে দেখিছোঁ আৰু ফাইনেলি আহিবলৈ শ্ৰী শ্ৰী পৰাভিতা সত্ৰ মানে কিয় হৈছিল কেনেকৈ হৈছিল সকলোৱে জনাম কিন্তু প্ৰথমতে আপোনালোকক দেখাই দিছোঁ এতিয়া ভিতৰ ভাগত যাম মানে ইয়াৰ পৰা আৰু আহি পোৱাতে আপোনাৰ প্ৰায় 1টাই বাজিল লওক মানে উপায় নাই মানে ফ্ৰেণ্ডছ কি কৰিব ভিতৰৰ ৰাস্তা দি আহিলোঁ আজি বহুত আৰু এই দিছ ইজ ৰামদিয়াত আছে আপোনাৰ আহিব এতিয়া মানে ভিতৰ ভাগত যাওঁ আৰু ফ্ৰেণ্ডছ একদম মানে ইয়াত বহুত ভিৰ হৈছে আপোনাৰ ৰাতিপুৱাৰ পৰা কিমান মানুহ হৈছে নাজানো কিন্তু এতিয়া বহুত মানুহ দেখা পাইছোঁ আপোনাৰ চাৰে চাৰিটা মানুহ দহ লাখ 11 লাখ লাৰু মানে বনাই ইয়াত মানে মই যাই আছোঁ ভিতৰ ভাগত আৰু প্ৰথমতে ইয়াত সেৱা কৰিব লাগিব ইয়াত প্ৰথম সেৱা কৰিব লাগিব নেকি সেৱা কৰিব লাগিব মানে ইয়াত মানে প্ৰথম মানে সেৱা কৰিম সেৱা কৰিয়ে যাম মানে আৰু আপোনাৰ ভিৰৰ মাজত আছোঁ আৰু যেনেকৈ আপোনাৰ ৰাস্তাত যেনেকৈ টল গেট পায় ইয়াত মন্দিৰত সোমালে প্ৰথম টল গেট পাব এইখন ত' এনেকৈ সোমাই মুঠত কেইবাখনো টল গেট পাব চাগে ত' এনেকৈ আপোনাৰ যাই থাকিব লাগিব আৰু এনেকৈ যাই আছোঁ ন মানে ফ্ৰেণ্ডছ একদম আৰু মানুহ একদম ধেৰ মানুহ মানে চাইডৰ পিনে মানুহ আপোনাৰ হাজাৰ মানুহ আপোনাৰ এনডাকা ব্লগছ অঁ ঠিক আছে অঁ আৰু এইফালে 2 নম্বৰ টল গেট পালোঁ আৰু ত' ইয়াৰ পিছতে কি নাজানো আৰু দেখাম আৰু আপোনালোকক 2 নম্বৰ টল গেট মানে পাৰ পিছত আপোনাৰ মানে একদম আপোনালোকে সত্ৰখনত পাব আৰু তাত মানে আপোনালোকে সেৱা কৰিব পাৰিব এতিয়া কথাটো হ'ল এই লাৰুবিলাক যে আপোনালোকে লৈ যায় ন এই লাৰুবিলাক মানে কেনেকৈ বনায় চ' মানে কিমান বৰ লাৰু সকলোখিনি আপোনালোক দেখা মানে আৰু এতিয়া কথাটো সকলো মানে সেৱা কৰিছে হাজাৰ মানুহ আপোনাৰ সহজ নহয় দিয়ক মানে ফ্ৰেণ্ডছ ঠেলা হেঁচাৰ মাজত এনেকৈ যাব লাগিব আপোনাৰ আৰু এই ইয়াত যদি আপোনালোকে লাৰুও দিম বুলি ভাবিছে দিব পাৰে আপোনালোকে ইয়াত মানে সকলো মনৰ বাঞ্ছা পূৰণ হয় আপোনাৰ আৰু সকলো সিদ্ধি হ'ব আৰু ইয়াত বহুত মাহাত্য আছে এই সত্ৰখনত পৰাভিতা সত্ৰত আৰু ইয়াত বিশেষকৈ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰভাৱ তিথি উপলক্ষে হয় আৰু একদম মানে পৰাভিতা সত্ৰৰ ভিতৰত আছোঁ
আৰু ইয়াত আহি এটা অনুমান কৰিছো দেখিছেনে আপোনালোকে সকলোৱে ধুনীয়াকে জাতীয় সাজ পোছাক পিন্ধি আৰু মূৰত আপোনাৰ ধুনীয়া একদম গেন্ধে বুলিতে হয়তো সুন্দৰ ধুনীয়াকে মালা পিন্ধিছে দেখিছে আপোনালোকে মানে কিবা এটা ভাল লাগি গৈছে ইয়াত মানে সঁচাকে কৈছো এই সত্ৰখনত প্ৰথম দেখিলো আপোনাৰ আপোনালোকে চাওকচোন ইমান সৌন্দৰ্য এটা বহুত বেছি ভাল লাগছে এই সত্ৰখনত আৰু ইয়াৰ আগত আছে আপোনাৰ মেইন সত্ৰ মূল সত্ৰ আৰু আপোনাৰ দেখাম বাৰু পিছত চাই থাকক ভিডিঅ'টো এতিয়ালৈ চাইছে তেতিয়া আৰু সকলোৱে এনেকে সেৱা কৰিছে মই বাহিৰৰ আৰু ভাল লাগিল আপোনাৰ আৰু এতিয়া মানে ইবাকে যাওঁ ইয়াত মানে আপুনি দেখাৰ চেষ্টা কৰিছে আপোনাৰ আৰু দাদা ধুনীয়াকৈ ফটা দি আছে বঢ়িয়া দাদা আৰু আপোনালোকে দেখিছে এই চাইডে একদম লাৰু পাহাৰ কৰি দিছে আৰু আহি পাই মানে পূৰা লগ পালোঁ ভাল লাগিল পূৰা ইয়াত লাৰু মানে কি আপোনাৰ 10 দিন আগৰ পৰা বনাই আছে নেকি আগৰ পৰাই বনাইছে সন্ধিয়া বনাই মানুহ আহে আমাৰ ৰামদিয়াখন এখন নিউজত ৰামদিয়াখন নগৰী বুলি কয় বিভিন্ন সত্ৰৰ ৰাইজে আহি আমাক সহায় কৰি দিয়ে আৰু এখন অন্যতম সত্ৰ মানে আৰু এই পৰাৱতী সত্ৰ মানে পৰা পিঠা মানে বস্তুটো কি মানে আপোনাৰ মনত কিবা মাহিত দিছিল আচ্ছা মান আহোঁতে সেই মানে আমাৰ আহি আমাৰ এইখিনিও পাইছিল আহি পেলাই মানটো এটা বৰ্বৰ জাতি গতিকে তেওঁলোকে আমাৰ সত্ৰখনকো এৰি যোৱা নাছিল গতিকে এই সত্ৰত তেখেতসকলে অগ্নিসংযোগ কৰি দিছিল অগ্নিসংযোগ কৰি দিওঁতে আমাৰ যি মূল ভাগৱত আছিল সেই ভাগৱত আমাৰ সম্পূৰ্ণ অক্ষত অৱস্থাত থাকি গ'ল একো হানি বিঘিনি নহ'ল এই ভাগৱত আমাৰ ওচৰৰে যি কেতেকী ফুল আছে কেতেকী ফুলৰ মাজত পোৱা গৈছে তাৰপিছত সেই সময়ৰ বয়োজ্যেষ্ঠসকলে পুনৰ তাৰ পৰা আনি পেলাই সাঁচি পাতৰ পুথি আকৌ ইয়াত প্ৰতিষ্ঠা কৰে এই আমাৰ সত্ৰত মানে জুই লগাই দিয়াৰ কাৰণে তাৰে পিছত সেই ভেটিতে এই সত্ৰখন স্থাপন হ'ল সেইকাৰণে এই সত্ৰখন তেতিয়াৰ পৰাই পৰা পিঠা আপোনালোকে যি আৰম্ভ শুনিছে পৰা পিঠা মানে পৰা পিঠা সত্ৰ কেনেকৈ হৈছিল কৈছিলে ধন্যবাদ আপোনাক ৰাইজে ধন্যবাদ কৰে আৰু আহিব আপোনালোকে আহিব পৰা পিঠা সত্ৰলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ অহা বছৰ বহাগত আমি তাৰিখটো এতিয়া ক'ব নোৱাৰোঁ এইবাৰ 4 বহাগত হ'ল অহাবাৰ হয়তো অলপ পিছুৱাই যাবও পাৰে গতিকে আপোনালোকে দত্তগুৰুৰ কেলেণ্ডাৰত থাকে এইবিলাক গতিকে গুৰুজনৰ তিথি গতিকে অহাবাৰ হয়তো তাৰিখটো অলপ ইফাল সিফাল হ'ব পাৰে আপোনালোকক আমি নিমন্ত্ৰণ দিলোঁ প্ৰভাৱিত সত্ৰ কমিটিৰ ফালৰ পৰা এবাৰ আহি চাই যাওক কেনেকুৱা সঁচাকৈ এটা ভাল লগা অনুষ্ঠান অসমত থাকে এনেকুৱা অনুষ্ঠান মই দেখা নাই যিটো অনুষ্ঠান মই আজি প্ৰথম দেখা পালোঁ ইমানবোৰ লাৰু এনেকৈ বনাইছে এটা ধেমালি নহয় মানে আৰু দামোদৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে হয় মানে এই অনুষ্ঠানটো ত' ভাল লাগিল ধন্যবাদ আৰু এইফালে চাওক ইমান বৰ লাৰু আপোনাৰ কিমান বনাইছে আৰু ইয়াত কিমান মানুহক মানে বিলাই দিছে ইয়াত মানে লাৰু কোনো ধৰণৰ শেষ নহয় ইয়াত যোনে আহে মানে সকলোৱে পাব লাৰু পায়ে ৰাখিব সঁচাকৈ লাৰুৱে লাৰু আপোনাৰ লাৰু দিছ ইজ মানে সঁচাকৈ যে পৰাপিঠা সত্ৰ আহনত একবাৰ আহিব একদম মানে আৰু লোকাৰণ্য মানুহ একদম জনসমুদ্ৰ মানুহ একদম চাওক ইমান বৰ মানুহ আপোনাৰ একদম চ' দাদা বঢ়িয়া ঠিক আছে ধন্যবাদ আৰু ইয়াত আহিবলৈ মানে আপোনাৰ সহজ একদম মানে হাজোৰ ওপৰত ডাইৰেক্ট চিধা ৰাস্তাৰে আহিলোঁ ৰামদিয়া ডাইৰেক্ট পাই যাব ইয়াতো কিছু লাৰু আছে ইয়াতো লাৰু আছে আপোনাৰ এইফালে দেখিছেনে আপোনাৰ ইয়াতো লাৰু আছে ইয়াত থাকি ৰৈছে ইমান তাৰমানে এই লাৰুটো ইমান চাউল মানে ন এই চাউলটো কি চাউল মানে খুৰা দোকানৰ পৰা আচ্ছা মানুহে দিয়া মানস কৰি দিছে মই আপোনাক এটা কথা কৈ দিওঁ আপোনালোকৰ ৰাইজৰ জ্ঞাতাৰ্থে পৰা পিঠা সত্ৰত এটা লাৰু মানে 5 কিলো চাউল আৰু 2.5 কিলো গুড় এই দুইটা বস্তুক মিলি এটা লাৰু বুলি কোৱা হয় আচ্ছা গতিকে কোনোবাই যদি মানস কৰি এই লাৰুটো সত্ৰত আগবঢ়ায় তেওঁ 5 কিলো চাউল দিব লাগিব আৰু 2.5 কিলো গুড় আৰু বাকী কিবা অলপ নৈবদ্যৰ কাৰণে বুট কিবা অলপ দিব পাৰে বাকী আৰু এনে পইচা হিচাপত দিলে 350 টকা দিব তেতিয়া বস্তু দিব নালাগে চ' আপোনালোকে যদি এই পৰাপতি সত্ৰত আহিব বুলি এনেকুৱা আৰু তেতিয়া এইখিনি কথা মন কৰিব আগতীয়াকৈ আহিব আপোনালোকে তো সকলোবোৰ দেখালোঁ লাৰু মানে সঁচাকৈ অদ্ভুত মানে ইমান কেতিয়া হ'ব ৰাতিলৈকে 10টালৈকে মানুহ আহি থাকে ৰাতি 10টালৈ মানুহ আহি থাকিব আপোনাৰ নন ষ্টপ আপোনাৰ আৰু আপোনাৰ আমাৰ সমানে ডেকাসকলে মানে ইয়াত সুন্দৰকৈ লাৰু বিলাব যিমান মানুহ দেখিছে সেই মানুহৰ কাৰণে মানে ইয়াত মানে লাৰু বিলাব এইবিলাক এই চাওক লাৰু লৈ গৈছে আপুনি চ' বঢ়িয়া এই জাতীয় সাজ পোছাক পিন্ধি মানে তেওঁলোকে লাৰু পিন্ধাব গৈছে এইখিনি আছে নেকি কিমান প্ৰসাদ প্ৰায় 18 কুইণ্টেল আচ্ছা
18 কুইণ্টেল বুট ইমান দেখিছেনে আপোনাৰ ইমান বৰ বাপৰে বাপ সকলোৱে পাব এনেকৈ দি আছে আপোনাৰ আৰু সেই অগ্নিকাণ্ড সকলো পুৰি শেষ হৈ গ'ল কিন্তু পুথিখন আপোনাৰ উৰি আহি কেতেকীৰ ওপৰত বাচি গ'ল আৰু তেনেকৈ আপোনাৰ পৰাভিতা সত্ৰ মানে হৈছিলে আপোনাৰ আৰু ইয়াত দেখিছেনে ইয়াত মানে পুথিখন এতিয়াও মানে সাঁচি ৰখোৱা আছে এয়া আপোনালোকে আহিলে দৰ্শন কৰিব পাৰিব আৰু ইয়াত আপোনাৰ সত্ৰখন এটা বিশেষ মাহাত্ম্য আছে কেতেকী ফুল আৰু এই সত্ৰখনৰ যিটো আজি উৎসৱ এই উৎসৱৰ দিনা মানে কেতেকী ফুলটো মানে আপোনাৰ বিতৰণ কৰে গতিকে এই ফুলটো যদি কোনোবা ছিঙি লৈ যায় তেতিয়াহ'লে ফুলা কি হ'ব আমাৰ ইয়াত এটা লোকবিশ্বাস আছে এনেকুৱা ঘটনা ঘটি গৈছে এবাৰ তাৰমানে এনেকুৱা এটা নাম পাৰ্টি ৰাতি নাম পৰিৱেশন কৰিব আহিছিল পিছ ৰাতি কেতেকী ফুল ফুলি আছে কেতেকী ফুলৰ গোন্ধটো জানেই কি ধুনীয়া গোন্ধ একদম আমোলমোল বিহু গীতত আছে কেতেকী ফুলৰ কথা গতিকে সেই কেতেকী ফুল ছিঙি নিওঁতে সেই নাম পাৰ্টিৰ সদস্য এজনক আমাৰ মানে এইটো গোসাঁই আৰু ভগৱানে সপোন দেখাইছে তেতিয়া তেওঁ কেতেকী ফুলখিনি আকৌ ঘূৰাই দি ইয়াত শৰাই চৰাই আগবঢ়াই তেওঁ ইয়াত ক্ষমা খুজি গৈছে গতিকে কেতেকী ফুলৰ মাহাত্ম্য বহুত আপুনি এই কেতেকী ফুল অসমৰ মানে দুষ্প্ৰাপ্য আৰু নাপায়েই কিন্তু আমাৰ পৰাভিতা সত্ৰত এই অতীতৰ পৰাই এই কেতেকী ফুলটো আছে আৰু সেই সময়ৰ পৰা এই সময়লৈকে আছে এই কেতেকী ফুলটো এই মাৰ্চ এপ্ৰিল মাহত ফুলে আৰু মাৰ্চ এপ্ৰিল মাহত চ' জানিলে সকলোখিনি কথা মাৰ্চৰ লাষ্টৰ ফালৰ পৰা ফুলব ধৰে আৰু ত' ঠিক আছে খুৰা গতিকে কেতেকী ফুলটো আমাৰ পৰাভিতা সত্ৰৰ এটা ঐতিহ্য এটা চিনাকি পৰাভিতা বুলি ক'লে কেতেকী ফুল পাব আৰু সঁচাকৈ ইমান দূৰৰ পৰা আহি মানে ইমান ধুনীয়াকৈ টাইমত এটা আহি ইমান ধুনীয়াকৈ সেৱা কৰিম বুলি ভবা নাছিলোঁ চ' আজি ধুনীয়াকৈ মানে সেৱা কৰিলোঁ ভাল লাগিল আৰু এইফালে লাৰু এইফালে মানে প্ৰসাদ সকলোখন ল'লোঁ লৈ এতিয়া ধুনীয়াকৈ যাই আছোঁ কৰ্ম হয় মানে আপোনাৰ আৰু আপোনাৰ একদম হাজোৰ পৰা একদম অলপ আগত ৰামদিয়াত আপোনাৰ আছে পৰাভিতা সত্ৰ যিখন সত্ৰত আপোনাৰ 5 লাখতকৈ ওপৰত মানে লাৰু বনায় আৰু সেই লাৰু তেওঁলোকক কষ্ট কৰি আপোনাৰ 10 দিন আগৰ পৰা এনেকৈ বনাই এতিয়া মানে সকলোকে বিতৰণ কৰি আছে এনেকৈ চ' ভাল লাগিছে এই পৰিৱেশটোত আহি আৰু আপোনালোকে আহিব বিশেষকৈ আপোনালোকে জাতীয় পোচাক যদি পিন্ধি আহে ভাল লাগিব মোৰটো বেলেগ দিয়কচোন আপোনালোকে আহিলে ভাল পাব আৰু বাকী একদম ভগৱানৰ চৰণত সকলোখিনি ক'ব পাৰিব আৰু আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ কৰি দিব এই সত্ৰখনে আৰু সেয়ে ভাল লাগিল আৰু দিছ ইজ পৰাভিতা সত্ৰ আৰু এইফালে যাব আপোনাৰ চৌধুৰীপাৰা চুপা